Hello students and welcome to EduStation. আজি মই তোমালোকৰ আগত chemistry class 12 NCERT chapter 6 organic chemistry hello alkenes and hello arenes of part 9 to লৈ আহিছো য'ত আমি nucleophilic substitution reaction or mechanism বিলাক discuss কৰিম so এই mechanism কিটা discuss কৰাৰ আগতে মই তোমালোকৰ লগত কিছুমান important কথা discuss কৰি লওঁ আহা EduStation Academy কে class 9 10 11 12 students যোনে তোমাৰ final exam কাৰণে preparation কৰি আহিছে free video lecture series লৈ আহিছে for both Assamese and English medium students য'ত maths English physics chemistry biology অসমীয়া social science subject বিলাকৰ free of cost videos তোমালোকে চাব পাৰিবা য'ত তোমালোকে final exams কাৰণে বহুতখিনি সহায় পাবা আৰু সেইবাবে তোমালোকে এই চেনেলটো subscribe কৰিবা আৰু যিমান পৰা নিজৰ friendsৰ লগত share কৰি দিবা ভিডিও বাহিৰেও যদি তোমালোকে question bank test series notes এইবিলাক বিচাৰা তেন্তে তোমালোকে EduStation Academic নামৰ এপটো ডাউনলোড কৰিবা আৰু এনৰোল কৰিব পাৰা এডমিশনৰ কাৰণে বিকজ এতিয়া আমাৰ লিমিটেড অফাৰ চলি আছে আৰু তাৰ বাবে তোমালোকে EduStation Academic নামৰ এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব ডাউনলোড কৰাৰ পিছত এনেকুৱা নিচিনা ইন্টাৰফেস এখন দেখা পাবা য'ত তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব যোন তোমালোক নিউ ইউজাৰ হয় আৰু মই ৰেজিষ্ট্ৰেচন প্ৰসেছটোৰ বাকি ডিটেইলছ খিনি এই ভিডিওটোৰ শেষৰ ফাললৈ কম যেতিয়া মই পঢ়াই শেষ কৰিম সো এই ভিডিওটো লাষ্টলৈকে তোমালোকে চাবা সো আহা এতিয়া আমি মেকানিজম অফ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন টু ডিসকাস কৰো মেকানিজম মানে কি কিবা এটা ৰিঅ্যাকশনৰ ডিটেইলছত কোনে কাক এটেক কৰিছে কেনেকে আমাৰ এটা কি হল বন্ড এডাল ভাঙিলে কেনেকে বন্ডাল ভাঙি মিলি নতুন বন্ড ফৰ্ম হল এটোৱে হৈ গল আমাৰ এটা ৰিঅ্যাকশনৰ মেকানিজম সো আমাৰ বেসিক্যালি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন টু দুটা টাইপৰ মেকানিজমত শো কৰে এটা হৈ গল নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন SN1 আৰু এটা হৈ গল সাবস্টিটিউশন নিউক্লিওফিলিক ৰিঅ্যাকশন SN2 এতিয়া মই যদি তোমালোকক ওভাৰঅল এটা ৰিঅ্যাকশন দেখাও এটো কি আছে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন আমি আগৰ ভিডিওটোত পাইছিলো যেতিয়া এটা এলকাইল হেলাইড এটো এটা আমাৰ এলকাইল হেলাইড হেলো এলকেন হয় ই কালগত ৰিঅ্যাক্ট কৰিছে সোডিয়াম হাইড্ৰক্সাইড ইয়াত আমাৰ নিউক্লিওফাইল কোনটো হয় OH সো OH এ কোট এটাক কৰিছে এই বন্ডাল ভাঙিছে আৰু আমাৰ যোনটো ডিজায়াৰটো কি পাইছো এটা এলকহল ব্ৰোমিনৰ জেগাটো কোনে ললে OH এতিয়া এনেকুৱা নিচিনা ৰিঅ্যাকশনছ বিলাক আমাৰ কি শো কৰিব SN1 মেকানিজম শো কৰিব এটা কেনেকে শো কৰিব আহা আমি চাও সো SN1 mechanism to আমি কি হয় প্ৰথমে গম চাই লও আহা SN1 mechanism যোনটো SN হয় হেতুৱে ডিনোট কৰিছে সাবস্টিটিউশন নিউক্লিওফিলিক word টো আৰু 1 টোৱে ডিনোট কৰিছে মানে এই ৰিঅ্যাকশনৰ ৰেট টো কি হয় ইউনিমলিকুলাৰ মানে আমাৰ এটা ৰিঅ্যাকশনৰ ৰেট মানে কি হয় কিমান স্পিডত যায় এটা ৰিঅ্যাকশন হেতুকে আমি ৰেট বুলি কওঁ এটা কিছুমান ৰিঅ্যাকশন কি হয় বহুত স্লোকে যায় কিছুমান ৰিঅ্যাকশন বহুত ফাষ্টকে যায় সো এই ৰিঅ্যাকশনৰ ৰেট টো ডিটাৰমাইন কৰিবলৈ আমাৰ কি লাগে এটা মলিকিউল লাগিব এটা মলিকিউল হোৱাৰ কাৰণে আমাৰ এই ৰিঅ্যাকশনটো কি হ'ব ইউনিমলিকুলাৰ আৰু তাৰ কাৰণে আমাৰ এটো কি ষ্টেণ্ড কৰিছে SN1 টো ষ্টেণ্ড কৰিছে এতিয়া বাকি ৰেট তোমালোকৰ ৰেটৰ বিষয়ে আমি কেমিক্যাল কাইনেটিক্স নামৰ চেপ্টাৰটো আছে তাত আমি বেছি ডিটেইলছত ডিসকাস কৰিম এতিয়া আমি ৰিঅ্যাকশনটো লৈ যাও আহা সো ফাৰ্স্ট স্টেপ টু কি হ'ব এই ৰিঅ্যাকশনটো এটা দুটা স্টেপৰ ৰিঅ্যাকশন হয় ইট অকাৰ্স ইন টু স্টেপস এতিয়া হে SN1 ৰ 1 2 আকৌ তোমালোকৰ স্টেপৰ কাৰণে দিয়া নহয় হেতু তোমালোকে কেয়াৰফুল হবা কিছুমানে SN1 আছে কাৰণে ভাবে যে এটো এটা স্টেপৰ ৰিঅ্যাকশন হয় কিন্তু নহয় এই 1 টো আমাৰ ৰেট ডিটাৰমাইনিং স্টেপত ইউনিমলিকুলাৰ হয় কাৰণে আমি 1 টো দিও কিন্তু এই ৰিঅ্যাকশনটো স্টেপ কি হয় দুটা হয় সো ফাৰ্স্ট স্টেপটো কি হ'ব পোলাৰ বন্ড যোনডাল আমাৰ সি কাৰ্বন আৰু হেলোজেনৰ বন্ডাল পোলাৰ নাছিলে নে এই CBR বন্ডাল যোনটো আমি এক্সাম্পল লৈছো ইয়াৰ আগত তাত কাৰ্বন ব্ৰোমিন আছিল সো এই কাৰ্বন হেলোজেন বন্ডাল কি হ'ব ক্লিভেজ হ'ব ইয়াত আমি এটা দেখিবলৈ পাইছো নে ইয়াত আমাৰ এটো এটা এলকাইল হেলাইড আছিল এলকাইল হেলাইডত কি হৈছে এই কাৰ্বন ব্ৰোমিন বন্ডাল যোনডাল কাৰ্বন হেলোজেন বন্ডাল ক্লিভেজ হ'ব আৰু যিহেতু এডাল বন্ড ভাঙিবৰ কাৰণে কি হয় আমাৰ অলপ টাইম লাগে সো এই ৰিঅ্যাকশনটো কি হ'ব এটা স্লো হ'ব স্লো হোৱাৰ কাৰণে এই ৰিঅ্যাকশনটো আমাৰ ৰেট ডিটাৰমাইনিং স্টেপ হয় তেতিয়া কি হ'ব এই বন্ডাল যেতিয়া ব্ৰেক হ'ব কাৰ্বনৰ চাৰিডাল বন্ডৰ ভিতৰত এটা বন্ড ব্ৰেক হৈ গলে ই কি হৈ যাব ইলেক্ট্ৰন ডেফিচিয়েন্ট হৈ যাব আৰু কি ফৰ্ম কৰি দিব কাৰ্বকেটাইন ফৰ্ম কৰিব আৰু ব্ৰোমিনটোৱে এজ এ ব্ৰোমিন আয়ন ওলাই যাব বিকজ আমাৰ হেলোজেনবোৰ নিগেটিভলি চাৰ্জ হয় এটো হৈ গল আমাৰ ফাৰ্স্ট স্টেপ নেক্সট স্টেপটো কি হ'ব স্টেপ 2 টোত আমাৰ যোনটো নিউক্লিওফাইল এতিয়া নিউক্লিওফাইলৰ আমাৰ কামটো আহিলে আমাৰ NaOH লৈছো নে NaOH কি আছিল NaOH লৈছিলো আমি NaOH এই OH পাৰ্টটো কি হয় আমাৰ নিউক্লিওফাইল পাৰ্ট হয় সো এই নিউক্লিওফাইলটোৱে কোট এটেক কৰিব কাৰ্বকেটাইন কেলে এটেক কৰিলে বিকজ আমি জানো নিগেটিভে পজিটিভৰ ফালে এট্ৰাক্ট হয় নিউক্লিওফাইলে আমাৰ ইলেক্ট্ৰোফাইলৰ ফালে এট্ৰাক্ট হয় কাৰ্বকেটাইনটো কি হয় এটা আমাৰ পজিটিভলি চাৰ্জ স্পেচিছ হয়
সো কি হয় যেতিয়া আমাৰ কাৰ্বকেটাইনটো দেখি পাব OH হে মানে নিউক্লিওফাইলে লগালগ এটেক কৰিব সো এই ৰিএকচনটো কি হয় ফাষ্ট ষ্টেপ হয় আৰু ৰেট উলিয়াবৰ কাৰণে সদায় আমাৰ স্লো ষ্টেপ এটা লাগে সেইকাৰণে আমাৰ ৰেট উলিওৱা ষ্টেপটো এইটো ষ্টেপ হয় য'ত আমাৰ এটা মলিকুল লাগিব সেইটো কাৰণে এইটো ইউনিমলিকুলাৰ হয় এতিয়া সেকেন্ড ষ্টেপত কি হৈছে এই নিউক্লিওফাইলটো আমাৰ এই কাৰ্বকেটাইনটো এটেক কৰিছে আৰু আমি যোনটো ডিজায়াৰ্ড প্ৰডাক্ট আমি এলকহল এটা পোৱা নাছিলো নে যেতিয়া NaOH ৰ লগত বন্ড ফৰ্ম কৰিছিলে সো আমি ডিজায়াৰ্ড প্ৰডাক্টটো পাইছো সো আমাৰ এইটোৱে হৈ গ'ল SN1 মেকানিজমৰ ৰিএকচন সো পৰীক্ষাত আহিলে তোমালোকে ধুনীয়াকে ষ্টেপ 1ত কি হয় লিখিবা তাৰপা ষ্টেপ 1ৰ প্ৰসেসটো লিখিবা দেন ষ্টেপ 2 কি হৈছে দে ষ্টেপ 2 প্ৰসেসটো লিখিবা ধুনীয়াকে কোনটো কি হয় নামটো দিবা তেতিয়া তোমালোকে ফুল স্কোৰ কৰিব পাৰিবা আৰু এইটো বহুত এটা ইম্পৰ্টেন্ট হয় মেকানিজম কিটা এক্সামত খুব আহে তোমালোকৰ So SN1 reaction or মই যদি points কেটামান দিও SN1 reaction generally কি হয় polar protic solvent হয় polar protic solvent যেনে water alcohol acetic acid এইবিলাক polar protic solvent বুলি কয় next এই আমাৰ যদি stability টো যদি চাবলৈ যাও আমি কাৰ্বকেটাইনৰ কি হয় reaction টো চালে 3 ডিগ্ৰী কি কৰিব স্পিডত যায় আমাৰ stability টো বেছি হয় কেলে 3 ডিগ্ৰী আমাৰ stable কেলে বেছি হয় because তিনটা বাল্কি গ্ৰুপ লাগি থাকে এইকিটা হৈ গল 3 ডিগ্ৰী 3 ডিগ্ৰী মানে তিনটা R গ্ৰুপ লাগি থাকে দেন দুটা লাগি থাকিলে 2 ডিগ্ৰী দেন এটা লাগি থাকিলে 1 ডিগ্ৰী সো 3 ডিগ্ৰী কাৰ্বকেটাইনটো আমাৰ বেছি ষ্টেবল কাৰ্বকেটাইন এটা ফৰ্ম কৰিব এই কাৰ্বকেটাইনটো যেতিয়া থাকে অলৰেডি এটা কাৰ্বকেটাইন বা কাৰ্বএনায়নত আমাৰ কি থাকে চাৰ্জটো থাকে কাৰণে তাহাঁতি অলপ আনষ্টেবল হৈ থাকে কিন্তু সাইডত যদি ডাঙৰ ডাঙৰ গ্ৰুপ কিটা লাগি থাকে তেতিয়া কি হয় এটা ষ্টেবল কাৰ্বকেটাইন ফৰ্ম হয় সো মোস্টলি আমি SN1 মেকানিজমটো ক'ত দেখা পাম আমি 3 ডিগ্ৰী এলকাইল হেলাইডছত দেখা পাম দেন 2 ডিগ্ৰী দেন 1 ডিগ্ৰী সো ইয়াত আমি কি গম পালো এটো আমাৰ পোলাৰ প্ৰটিক সলভেন্টত হয় এই ৰিএকচনটো পোলাৰ প্ৰটিক সলভেন্ট মানে যোনে H+ আয়ন আমাৰ এৰি দিয়ে সলিউশনত নেক্সট আমাৰ কি দেখিলো গ্ৰেটাৰ ষ্টেবিলিটি অফ কাৰ্বকেটাইন উইল শো আমাৰ ৰিএক্টিভিটিটো কি হয় 3 ডিগ্ৰীটো বেছি দেখায় দেন আমাৰ 2 ডিগ্ৰী দেন আমাৰ 1 ডিগ্ৰী নেক্সট আমাৰ এই SN1 মেকানিজমটো মেইনলি আমাৰ এলাইলিক আৰু বেনজাইলিক আমাৰ কিহত দেখা পাও কম্পাউণ্ডছত এলাইলিক আৰু বেনজাইলিকৰ কথা মই ডিসকাস কৰিছিলো তোমালোকৰ ফাৰ্স্ট আমাৰ ক্লাসিফিকেশনতে এলাইলিক মানে কি আছিলে যোনটো আমাৰ মেইন কাৰ্বন হয় মেইন যোনটো হেলোজেনৰ কাৰ্বন হয় হেলোজেনৰ এডজাসেন্ট কাৰ্বনটো এটা এডজাসেন্ট কাৰ্বন নহয় জানো তাৰ লগত কি থাকে ডাবল বন্ড ইয়াত আমি কি দেখা পাও ইয়াৰ যেতিয়া আমাৰ কাৰ্বকেটাইনটো ফৰ্ম হয় কাৰ্বকেটাইনটো আমাৰ ষ্টেবল হয় দুইটাৰে আমাৰ এলাইলিক আৰু বেনজাইলিকৰ যদি আমি চাবলৈ যাওঁ এটো আমাৰ বেনজাইলিক হয় বেনজাইলিকো একে হেলোজেন লাগি থকা যোনটো আমাৰ কাৰ্বন হয় তাৰ এডজাসেন্টত কি থাকে এডাল ডাবল বন্ড থাকে সো ইহঁতৰ দুইটাৰে যদি মই কাৰ্বকেটাইন ফৰ্ম কৰিবলৈ যাওঁ এটো বনিছে ইয়াৰ পৰা কাৰ্বকেটাইন আৰু ইয়াৰ পৰা কি বনিছে এটো কাৰ্বকেটাইন সো এই দুইটা কাৰ্বকেটাইন কি হয় আমাৰ ৰেজোনেন্স ষ্টেবল হয় এই চাৰ্জটো আমাৰ মুভ কৰিব পাৰি সো মুভ কৰি মেলি আমি এনেকুৱা নিচিনা ৰেজোনেন্স দেখা পাওঁ ইয়াতো কি হয় আমাৰ এই চাৰ্জটো কি হৈছে মুভ কৰিব এনেকে আমাৰ ৰেজোনেন্স শো কৰিব তেতিয়া আমাৰ কি হ'ব এইকিটা আমাৰ ষ্ট্ৰাকচাৰছ পাম সো এটি কি হয় ৰেজোনেন্স সদায় আমি জানো যে ৰেজোনেন্সে আমাৰ কি কৰে ষ্টেবিলিটিটো বঢ়াই দিয়ে সো ৰেজোনেন্সে এই এলাইলিক আৰু বেনজাইলিক হেলাইডৰ ষ্টেবিলিটিটো বঢ়োৱা কাৰণে আমি কি দেখা পাওঁ এলাইলিক আৰু বেনজাইলিক হেলাইডৰ SN1 ৰিএকচনৰ মেকানিজমটো আমি দেখা পাওঁ নেক্সট আমি নিউক্লিওফিলিক সাবস্টিটিউশন ৰিএকচন SN2 বিষয় ডিসকাস কৰিম আগতে আমি SN1 টো কি বুলি ডিনোট কৰিছিলো বিকজ আমাৰ ৰেট ডিটাৰমাইনটো কি আছিল এটা মলিকুলৰ ওপৰত ডিপেন্ড কৰিছে ইয়াত আমাৰ কি হ'ব ৰেটটো কিহৰ ওপৰত ডিপেন্ড কৰিব আমাৰ দুটা কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰিব বোথ ৰিএক্টেন্সৰ ওপৰত সো এটো কি হয় আমাৰ বায়মলিকুলাৰ মানে 2 হেতু কাৰণে আমাৰ ইয়াত কি হয় SN2 লিখো কিন্তু আমাৰ ইয়াত স্টেপ কি হ'ব 1 হ'ব অপোজিট হয় SN1 ত স্টেপ 2 হয় কিন্তু আমি 1 লিখো বিকজ ৰেট আমাৰ এটা মলিকুলে ডিসাইড কৰে আৰু ইয়াত SN2 টোত আমাৰ কি হয় ৰেট দুটাই ডিসাইড কৰে সো বায়মলিকুলাৰ আৰু স্টেপ কি হৈছে 1 হয় দুটাৰ অপোজিট হয় কনফিউজ হৈ নাযাবা তোমালোকে এটো সো ইয়াত কি হয় a lone pair from nucleophile attacks an electron deficient electrophilic center and bond it from backside and expelling another group called a leaving group এতিয়া মই এটা এক্সাম্পল দেখাও তোমালোকে এটো এটা প্ৰাইমেৰী এলকাইল হেলাইড হয় যত NaOH এটেক কৰিছে আৰু আমি কি পাইছো এলকহল পাও সো ইয়াৰ যদি মই মেকানিজমটো চাবলৈ যাওঁ ইয়াত আমাৰ কাৰ্বকেটাইন ফৰ্ম হয় ইয়াত আমাৰ এটা ষ্টেপতে ৰিএকচনটো হয় এতিয়া যেহেতু এটো কি হৈছে এই কাৰ্বনটো বেছি বাল্কি গ্ৰুপ দি এটাচ হৈ থকা নাই দুটা সাইডে হাইড্ৰোজেন এটা সাইডে CH3 আৰু এটা সাইডে ব্ৰোমিন সো এই বন্ডাল আমি নাভাঙাকে ডাইৰেক্ট নিউক্লিওফাইলে এটেক কৰাই দিব পাৰো সো এই নিউক্লিওফাইলতে কি কৰিব বেক সাইডৰ পৰা এটেক কৰিব ইয়াক আমি এটো এটা 3 ডিগ্ৰী ষ্ট্ৰাকচাৰ দেখিছো এটো 3 ডিগ্ৰী ষ্টয়চিওমেট্ৰি হয় এটা হাইড্ৰোজেন বেক সাইডে আছে এটা ফ্ৰন্ট সাইডে দেন এটা CH3 লাগি আছে আৰু এটা ব্ৰোমিন সো বেক ৰাইট হ্যান্ড সাইডে ব্ৰোমিনটো লাগি আছে হেলোজেনটো আৰু নিউক্লিওফাইলে কোপা এটেক কৰিছে লেফট হ্যান্ড সাইডৰ পৰা তেতিয়া আমি এটো কি হয় এটা ইন্টাৰমিডিয়েট ষ্টেট এই কাৰ্বন ব্ৰোমিন বন্ডাল লাহে লাহে ভাঙিব আৰু এই অক্সিজেন ব্ৰোমিন বন্ডাল কি হ'ব লাহে লাহে জয়েন হ'ব সো আমি আলটিমেটলি কি পাইছো এই ষ্ট্ৰাকচাৰটো দেখিছানে
ইয়াৰ উল্টা হৈ গ'ল, অপোজিট হৈ গ'ল মানে ষ্টোচিওমেট্ৰিটো চেঞ্জ ষ্টোচিওমেট্ৰি মানে 3D স্পেচত আমাৰ যোনটো ষ্ট্ৰাকচাৰ সেইটো কথা কয় আৰু OH টো কোনটো সাইডৰ পৰা আমাৰ বন্ডাল ফৰ্ম কৰিলে লেফট হেণ্ড সাইডৰ পৰা আৰু ব্ৰোমিন এজ এ ব্ৰোমিন আয়ন ওলাই গুচি গ'ল সো এইটোৱে হৈ গ'ল SN2 মেকানিজম SN2 মেকানিজমত কি হয় ই বায়মলিকুলাৰ হয় আমাৰ ৰেটটো দুটা মলিকুলৰ ওপৰত ডিপেন্ড কৰিব দেন আমাৰ ইয়াত কি হয় ওৱান ষ্টেপ প্ৰসেস হয় ইয়াত আমাৰ নিউক্লিওফাইলটোৱে ডাইৰেক্টলি কাৰ্বনত এটেক কৰিব উইদাউট দি ক্লিভেজ অফ কাৰ্বন ব্ৰোমিন বন্ড সো তেতিয়া আমি কি পাম আমাৰ ষ্টোচিওমেট্ৰিটো চেঞ্জ হৈ যায় আৰু ব্ৰোমিনটো যদি ৰাইট হেণ্ড সাইডে আছিলে আমাৰ ইটোৱে লেফট হেণ্ড সাইডৰ পৰা নিউক্লিওফাইলে এটেক কৰি মেলি বন্ডাল হেফালে ফৰ্ম কৰি ল'ব সো এইটো ৰিএকচনে হৈ গ'ল আমাৰ SN2 মেকানিজম ৰিএকচন সো এই ৰিএকচনত কি হয় আগৰটো আমাৰ প্ৰটিক সলভেন্টত হয় আমাৰ SN2 মেকানিজমটো ক'ত হয় এই প্ৰটিক সলভেন্টত হ'ব আৰু এই ৰিএকচনটো কি হয় ওৱান ষ্টেপ ৰিএকচন হয় ওৱান ষ্টেপ ৰিএকচন হ'ব এটো ভালছে মনত থৈ দিবা এইটো পইণ্ট নেক্সট এই ৰিএকচনটো কি হ'ব ডিসাইড কৰিব অ্যাটাকিং ৰিএজেন্ট সাবস্ট্ৰেট মানে দুটা ওপৰতে আমাৰ ডিসাইড কৰিব ৰেটটো সেইকাৰণে বায়মলিকুলাৰ নেক্সট আমাৰ ইয়াত কি হয় যেহেতু আমাৰ নিউক্লিওফাইলটোৱে ডাইৰেক্টলি এটেক কৰে ইয়াত আমাৰ যেহেতু কাৰ্বকেটাইনত এটেক নকৰে কাৰ্বকেটাইনত আমাৰ উইক নিউক্লিওফাইল এটাইও এটেক কৰিব পাৰে বিকজ তাত আমাৰ কি হয় পজিটিভ চাৰ্জটো উলাই থাকে ধুনিয়াকে সো এটেকটো আমাৰ সোনকালে কৰিব বাট ইয়াত আমি কি হয় ইয়াত পাৰ্শিয়াল পজিটিভ চাৰ্জ হে আছে কাৰ্বনৰ ওপৰত পাৰ্শিয়াল পজিটিভ চাৰ্জ আৰু ইয়াৰ ওপৰত পাৰ্শিয়াল নিগেটিভ চাৰ্জ সো কাৰ্বকেটাইনত বেছি চাৰ্জ থাকে পজিটিভটো ইয়াত অলপ কমকে আছে সো আমাক ষ্ট্ৰং নিউক্লিওফাইল এটা লাগিব এটো আমাৰ নিউক্লিওফাইল নহয় জানো যোনে আমাক কাৰ্বনক এটেক কৰিব পাৰে নেক্সট আমাৰ কি হৈছে ইনভাৰ্জন অফ কনফিগাৰেচন মানে কি হৈছে এফালে যদি আমাৰ লেফট সাইডে আছে এই ষ্ট্ৰাকচাৰটো ৰাইট হেণ্ড সাইডে গুচি গ'ল আমাৰ কনফিগাৰেচনটো ইনভাৰ্স হৈ গ'ল নেক্সট ইয়াৰ ৰিএক্টিভিটি যদি আমি চাবলৈ যাওঁ প্ৰাইমেৰীয়ে বেছি শো কৰিব দেন সেকেন্ডাৰী দেন টাৰ্চিয়াৰী SN1 মেকানিজমত কি দেখিছিলো 3 ডিগ্ৰী বেছি কৰিছিল আৰু ইয়াত কি হৈছে উল্টাটো ইয়াত কেলে উল্টাটো হৈছে বিকজ আমাৰ ইয়াত কাৰ্বকেটাইনৰ আমাৰ দৰকাৰ নহয় আগতো আমাৰ কাৰ্বকেটাইন লাগিছিল সো 3 ডিগ্ৰী কাৰ্বকেটাইনটো বেছি ষ্টেবল হোৱাৰ কাৰণে আমি SN1 মেকানিজমত 3 ডিগ্ৰী ইজিলি হয় ইয়াত যেহেতু 3 ডিগ্ৰী লৈ ললে এই OH এটেক কৰিবৰ কাৰণে অলপ দিগদাৰ হৈ যায় বিকজ কাৰ্বনটো আমাৰ কি হয় বাল্কি গ্ৰুপ দি বাল্কি মানে কি ডাঙৰ গ্ৰুপ CH3 হেবিলাক আমি বাল্কি গ্ৰুপ বুলি কম বাল্কি গ্ৰুপ দি আমাৰ সাৰাউণ্ড কৰি থোৱা থাকে কাৰণে সেই কাৰ্বনটোত এটেক কৰিবৰ কাৰণে দিগদাৰ হৈ যায় সো 1 ডিগ্ৰীত কি হৈ থাকে দুটা সৰু সৰু গ্ৰুপ থাকে হাইড্ৰোজেন সো আমাৰ নিউক্লিওফাইলটো কি কৰে এটেক কৰিবৰ কাৰণে ভাল হয় সো আমাৰ এনেকুৱা নিচিনা 1 ডিগ্ৰী বিলাকত কোনে শো কৰিব SN1 মেকানিজম সো তোমালোকে পইণ্টটো এনেকে মনত থবা 3 ডিগ্ৰী বিলাকত আমাৰ SN1 মেকানিজম হ'ব আৰু 1 ডিগ্ৰী বিলাকত আমাৰ SN2 মেকানিজম হ'ব তেতিয়া তোমালোকৰ মনত থবলৈ অলপ ইজি হ'ব নেক্সট আমি যদি ৰিএক্টিভিটি চাওঁ ইয়াত যেহেতু আমাৰ এই বন্ডাল এবাৰতে ভাঙি যাব লাগিব সো আমাৰ ভাল লিভিং গ্ৰুপ এটা লাগিব লিভিং গ্ৰুপ কি আছিলে হেলোজেনছ বিলাকক আমি লিভিং গ্ৰুপ কোৱা নাছিলো নে বন্ডাল ভাঙি মেলি ওলাই গুচি যোৱা সো আমাৰ আয়োডিনটো আমি আগতেও পঢ়ি আহিছো ভাল লিভিং গ্ৰুপ হয় সো আয়োডিনৰ বিকজ আমাৰ কাৰ্বন আয়োডিনৰ বন্ডৰ ৰিএক্টিভিটি ওয়াইজ বহুত উইক হয় বিকজ বন্ডাল দীঘল হয় সো আমাৰ আয়োডিনটো কি হ'ব বেছি ৰিএক্টিভ হ'ব হেলোজেনছ খিনিৰ ভিতৰত দেন ব্ৰোমিন দেন ক্লোৰিন দেন ফ্লোৰিন হয় সো ইমানে আছিলে আমাৰ SN1 SN2 মেকানিজমৰ বিষয় এটো এটা বহুত ইম্পৰ্টেন্ট টপিক হয় এক্সামত আহাৰ চান্সেস বহুত থাকে তোমালোকক এক্সাম্পল দি দিব তোমালোকে মেকানিজমটো শো কৰিব লাগিব সো ভালছে এই টপিকটো তোমালোকে চাই লবা নেক্সট এতিয়া মই তোমালোকক ৰেজিষ্ট্ৰেচনৰ প্ৰসেসটো কওঁ আহা তোমালোকে এপটো ডাউনলোড কৰাৰ পিছত ৰেজিষ্ট্ৰেচনটো ক্লিক কৰিলে এনেকুৱা নিচিনা ইন্টাৰফেস এখন দেখা পাবা য'ত তোমালোকৰ নাম ফোন নম্বৰ ইমেইল আইডি পাছৱৰ্ড ছেট দি মেলি ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তোমালোকে লগইন কৰিবা যোনটো দি তোমালোকে ইমেইল আইডি বা ফোন নম্বৰ দি কৰিছা আৰু পাছৱৰ্ড দি লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ এখন পেজ দেখা পাবা য'ত তোমালোকে বহুতখিনি অপচনছ পাবা ক্লাছ 12 11 9 10 এতিয়া যদি তোমালোকে ক্লাছ 12 ৰ ষ্টুডেন্টস হয় তেনে ক্লাছ 12 টো ক্লিক কৰিলে তোমালোকে গোটেইখিনি কোৰ্সেস দেখা পাবা ইয়াত উইথ প্ৰাইস যোনটো তোমালোকে বিচাৰা সেই কোৰ্সটো ল'ব পাৰা ইয়াত কম্বো পেকো আছে বা ইন্ডিভিজুৱেল সাবজেক্ট কোৰ্সও আছে সো এডমিশনৰ কাৰণে তোমালোকে এই স্ক্ৰিনত দেখাই থোৱা নম্বৰটোত কন্টাক্ট কৰিব পাৰা এতিয়া যদি তোমালোকে notes mind map NCERT chapter solutions NCERT exemplar বিলাকৰো solutions বা MCQ বিচাৰা তেন্তে ইয়াত এডমিশন এনৰোল কৰিলে তোমালোকে এইবিলাকো হেল্প হ'ব তোমালোকৰ বাবে সো তোমালোকে যদি ক্লাছ 12 কেমিষ্ট্ৰি টো ক্লিক কৰা তেতিয়া হলে এনেকুৱা নিচিনা ইন্টাৰফেস এখন দেখা পাবা য'ত ওভাৰভিউ কন্টেন্ট ডেমো পাবা কন্টেন্টটো ক্লিক কৰিলে এনেকুৱা নিচিনা অপচনছ বিলাক পাবা য'ত তোমালোকে বেলেগ বেলেগ অপচনছ পাবা চেপ্টাৰ ওয়াইজ তোমালোকে বেলেগ বেলেগ চেপ্টাৰ ভালছে ইন্ডিভিজুৱেলি নোটস পাবা ভিডিঅ'ছবোৰ পাবা যোনখিনি তোমালোকক এক্সামৰ কাৰণে বহুতখিনি হেল্প কৰিব সো নেক্সট তোমালোকে যদি বাই কৰিব বিচৰা ওভাৰভিউ অপচনটো যাবা ওভাৰভিউ অপচনটো যোৱাৰ পিছত তোমালোকৰ ইয়াত বাই নাও অপচনটো দেখা পাবা এতিয়া আমাৰ ডিসকাউন্ট চলি আছে সো বহুত কম দামতে তোমালোকে এই কোৰ্সটো বাই কৰিব পাৰা আৰু মোৰ কুপন কোডটো ইউজ কৰিব পাৰা প্ৰিয়াক্ষী PRIYAKHI10 প্ৰিয়াক্ষী10 তোমালোকে কুপন কোডটো দিলে আৰু ডিসকাউন্ট পাবা সো ষ্টুডেন্টস তোমালোকে সোনকালে এই কোৰ্সটো এডমিশন লবা এনৰোল কৰি ললে তোমালোকৰ কাৰণে বহুতখিনি হেল্প হ'ব